নমস্কাৰ, মই জ্যোতিষী হেমন্ত কাশ্যপ এষ্ট্ৰ লাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। মই নৱেম্বৰ মাহৰ ৰাশিফলৰ ৰাশিসমূহৰ ফলদানৰ বিষয়ে আৰু তাৰ লগতে এই মাহটোত এটাকৈ পূৰ্ণিমা আৰু অমাৱস্যাৰ সকলো বিষয়ে মই আপোনালোকৰ মাজত আজি কৈ যাম। এইবাৰ আহিলোঁ মই কুম্ভ ৰাশিৰ জাতক জাতিকাসকললৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহত সম্পত্তি লাভ আছে, কিন্তু তাৰ মাজত আপোনালোকে ভূমি মাটি ক্ৰয় কৰিলে প্ৰতাৰণা হোৱাৰো যোগ আছে, তো আপোনালোকে অলপ সাৱধান থাকিব। বন্ধু লাভ আছে, কৰ্মক্ষেত্ৰতো যথেষ্ট এই মাহত আপোনালোকৰ শুভ আছে, কিন্তু বুদ্ধিনাশৰ যোগ আছে এই মাহত। প্ৰতিযোগিতাত আপোনালোকৰ এই মাহত যথেষ্ট শুভ হ'ব। সন্মান লাভৰ যোগ আছে এই মাহটোত আপোনালোকৰ। ভ্ৰমণত কিন্তু বাধাৰ প্ৰাপ্তি আছে, ভ্ৰমণ কৰিব গ'লে আপোনালোকৰ বাধা আহিব পাৰে। ভাতৃৰ লগত মনোমালিন্য আহিব পাৰে বা ভাতৃ বিৰোধ হ'ব পাৰে। সমস্যাৰ কিছুমানৰ সমাধান হ'ব এই মাহত। আঘাতপ্ৰাপ্তিৰ যোগ আছে এই মাহত। প্ৰেমৰ ক্ষেত্ৰত যথেষ্ট শুভ হ'ব। আৰু এই মাহত যদি আপোনাৰ পুৰণি সা সম্পত্তি আছে, সেই সম্পত্তি আপোনাৰ হাতলৈ আহিব পাৰে, সেইটো ক্ষেত্ৰত আপোনাৰ লাভদায়ক আছে। কৰ্মত উন্নতি আছে, পদ লাভ আছে, কিন্তু এই মাহত আপোনালোকৰ স্থান পৰিৱৰ্তন হোৱাৰ যোগাযোগ দেখা পাই আছোঁ। সম্পত্তিৰ ক্ষেত্ৰত যথেষ্ট লাভৱান আছে। উদ্যোগীসকলৰ কাৰণে এই মাহটো যথেষ্ট শুভদায়ক, কিন্তু এই মাহত আপোনালোকৰ শত্ৰু বৃদ্ধি হ'ব পাৰে। এই মাহত এটা পূৰ্ণিমা আৰু এটা অমাৱস্যা আছে। যিসকল জাতক জাতিকাৰ চন্দ্ৰগ্ৰহ অশুভ ভাৱত বা পাপীড়িত হৈ আছে, সেইসকল জাতক জাতিকাই পূৰ্ণিমাৰ দিনাখন শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ আছে, তো ৰাস মহোৎসৱ আপোনালোকে পালন কৰিব। তেনে কৰিলে চন্দ্ৰৰ অশুভ দোষৰ পৰা নাশ হ'ব। আৰু এটা অমাৱস্যা আছে। অমাৱস্যাৰ দিনাখন যিসকল জাতক জাতিকাৰ শনি অশুভ ভাৱত আছে বা পাপ পীড়িত হৈ আছে, সেইসকল জাতক জাতিকাই যদি অমাৱস্যাত শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰে, তেনে কৰিলে আপোনালোকৰ শনিৰ যি অশুভ দোষ, সেই দোষৰ পৰা আঁতৰি থাকিব পাৰিব। ধন্যবাদ। মই হেমন্ত কাশ্যপে এষ্ট্ৰ লাইভ অসমৰ মাহেকীয়া ৰাশিফলৰ এই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। আপোনালোকৰ দিনবোৰ শুভ হওক।